বৰপেটা বহৰীসুৰ সাধনা সংগীত বিদ্যালয়ত উজ্জ্বলভাৱে আজি প্ৰথম বাৰ্ষিক উৎসৱ আৰম্ভ কৰা পৰিলক্ষিত হয়। বৰপেটা জিলাৰ বহৰীস্থিত সুৰ সাধনা সংগীত বিদ্যালয়ে প্ৰথম বাৰ্ষিক উৎসৱ উজ্জ্বল পৰিৱেশত আয়োজন কৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ পূৰ্ব সন্ধ্যাত অনুষ্ঠিত এই বিশেষ কাৰ্যসূচীয়ে অঞ্চলজুৰি সাংস্কৃতিক উৎসাহ সৃষ্টি কৰে। অনুষ্ঠানৰ আৰম্ভণি হয় সাফাই অভিযান, শ্বহীদ বেদীত পুষ্পাঞ্জলি, বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণৰ দৰে সামাজিক সাংস্কৃতিক কাৰ্যসূচীৰে। দিনটোৰ বাবে বিদ্যালয় পৰিসৰ বিজ্ঞান সংগীত সংস্কৃতিত এক অনন্য মিলনৰ ক্ষেত্ৰলৈ পৰিণত হয়। কাৰ্যসূচীত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম পেট্ৰকেমিকেল লিমিটেডৰ স্বতন্ত্ৰ সঞ্চালক আৰু বিজেপি সংবাদ সম্পৰ্ক বিভাগৰ ৰাজ্যিক সহ আহ্বায়ক জিতু তালুকদাৰ, সংগঠনৰ সম্পাদক হিমেশ্বৰ পাঠক। বিদ্যালয়খনৰ প্ৰথম বাৰ্ষিকী উপলক্ষে আয়োজন কৰা হয় দুটা মুখ্য প্ৰতিযোগিতা: জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, একক বিহু নাচ প্ৰতিযোগিতা। উৎসৱৰ দুয়োটা প্ৰতিযোগিতাই জনসাধাৰণৰ চৰ্চা আৰু অত্যন্ত উৎসাহ লাভ কৰে। বিজয়ীসকললৈ প্ৰদান কৰা হয় আকৰ্ষণীয় পুৰস্কাৰ। বহৰী অঞ্চলৰ শিল্প সংস্কৃতি বিকাশত এই অনুষ্ঠানটো এগৰাকী দিশসূচক অধ্যায় হিচাপে উল্লেখিত হ'ব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বৰপেটা বহৰীৰ পৰা লতিফ খানৰ প্ৰতিবেদন, তাৰাবাৰী লাইভ। সমগ্ৰ অসমবাসী, সমগ্ৰ ভাৰতবাসী, সমগ্ৰ বিশ্ববাসী ম্ৰিয়মান হৈ আছে আমাৰ সকলোৰে হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আকস্মিক মৃত্যু, সেই মৃত্যুৰ পৰা আমি সেই মৃত্যু শোকৰ পৰা এতিয়াও আমি ওলাই আহিব পৰা নাই। আজি আমাৰ এই অঞ্চলৰ বিশিষ্ট সংগীতজ্ঞ হিমেশ্বৰ পাঠক ডাঙৰীয়াৰ নেতৃত্বত সুৰ সাধনা সংগীত বিদ্যালয় তেখেতে জন্ম দিছিলে আৰু এই সুৰ সাধনা সংগীত বিদ্যালয়ৰ উদ্যোগতে আজি আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ 53 সংখ্যক জন্ম তিথি আমি উদযাপন কৰিবলৈ ওলাইছো আৰু তেখেতৰ এই জন্মতিথি উদযাপনৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছো আৰু ইতিমধ্যে আমাৰ তেখেতৰ এই কাৰ্যসূচী আজি কেইবাটা কাৰ্যসূচী আমি সুকলমে পাৰ কৰিলো। তেখেতৰ অন্যতম প্ৰিয় নাহৰ গছ পুলি, তেখেতৰ সেই প্ৰিয় নাহৰৰ পুলিৰে আজি আমি ৰোপণ কৰি আজি অনুষ্ঠানটো শুভাৰম্ভ কৰিছো আৰু আমাৰ আজি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছো। সন্ধিয়া আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, বিশেষকৈ আমাৰ প্ৰাণৰ শিল্পী লোককণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়াৰ গীতৰ সমগ্ৰ অসম ভিত্তিত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছো আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগী আমাৰ লগত যোগাযোগ কৰিছে আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব। ইতিমধ্যে তেখেতলোকে সকলো বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীয়ে আমাৰ ইয়াত নামভৰ্তি কৰিছে। গতিকে সন্ধিয়াত বিভিন্ন প্ৰতিযোগীয়ে সংগীত পৰিৱেশন কৰিব। লগতে জুবিন গাৰ্গ ডাঙৰীয়াৰ গীতত একক নৃত্য প্ৰতিযোগিতাও আমি এখনি অনুষ্ঠিত কৰিম আৰু সেই একক নৃত্য প্ৰতিযোগিতাতো বিভিন্ন প্ৰতিযোগীয়ে আমাৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে আৰু অংশগ্ৰহণ কৰিব বুলি নিশ্চিত প্ৰদান কৰিছে।